হাজোৰ গাংবুঢ়াপাম উপস্বাস্থ্য কেন্দ্ৰৰ নিৰ্মিত গৃহ ভূতবাংলাত পৰিণত চৰকাৰী ধনৰ অপচয় আজিও ৰাইজৰ সেৱাৰ বাবে মুকলি নহল স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা কোৱা চৰকাৰৰ মিথ্যাচাৰ উদুৱাই দেখুৱাইছে হাজোৰ গাংবুঢ়াপামৰ এটা স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ বহু দাবী আৰু আবেদনৰ অন্তত 2010 চনতে স্থাপন কৰা হৈছিল এই কেন্দ্ৰটো কিন্তু নিৰ্মাণৰ 15-16 বছৰৰ পিছতো ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা নহল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো স্বাস্থ্য কেন্দ্ৰটো মুকলি নকৰাত চৰাঞ্চলৰ 5-6খন গাঁৱৰ ৰাইজে চিকিৎসাৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ বিভিন্ন ৰোগীসকলৰ উপৰিও গৰ্ভৱতী মহিলাৰ চিকিৎসা অথবা শিশুৰ টিকাকৰণ ল'বলৈ বাটকুৰিবাট নদী পথেৰে চলাচল কৰি টাকনমাৰী অথবা হাজো শুৱালকুছিলৈ যাবলগীয়া হয় এইসকল দুৰ্ভগীয়া ৰাইজ ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়িকা সুমন হৰিপ্ৰিয়াকো বহু আবেদন নিবেদন কৰাৰ পাছতো আজিলৈ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল এই উপস্বাস্থ্য কেন্দ্ৰটো ইফালে স্বাস্থ্য কেন্দ্ৰটো হাবি জংগলে আৱৰি ভূতবাংলাত পৰিণত হোৱাত চৰকাৰী ধন এনে অপচয়ত ৰাইজে গভীৰ খেদ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্য কেন্দ্ৰটো অতি শীঘ্ৰে চিকিৎসক নাৰ্ছ নিযুক্তি দি স্বাস্থ্য কেন্দ্ৰখন মুকলি কৰাৰ বাবে শিয়ালমাৰী গাংবুঢ়াপামৰ ৰাইজে দাবী জনাইছে মানে চাওক এই স্বাস্থ্য কেন্দ্ৰটো আজিৰ পৰা আমাৰ 2010ত এইটো মানে গৃহীত হৈছে 2010ত আমাৰ এই মানে সাব চেণ্টাৰ আৰু আমাৰ পানী হাউচ যিটো আছে জলসিঞ্চন এই দুটা একেলগে হৈছে কিন্তু যেতিয়া ঘৰটো বনোৱাৰ পিছত মানে আমি মানে আমাৰ শুৱালকুছি PHCৰ আণ্ডাৰত আমি তেখেতক জনালোঁ যে ছাৰ আমাৰ ঘৰটো হৈছে গতিকে আপোনালোকে ডক্টৰ দিব লাগে আপোনালোকেতো আজি চাইছে আপোনালোকেতো নাওদি পাৰ হৈ আহিছে আপোনালোকৰ সময়ত যে আজি কথা কৈছোঁ আপোনালোকে নিজে নাওদি পাৰ হৈ আহিছে এই গৰ্ভৱতী এই বেমাৰী কেনেকৈ আমাৰ যায় এই বস্তুটো তাৰমানে নামকৰণ হৈছে শিয়ালমাৰী বুলি হ'ব লাগে গাংবুঢ়াপাম কিন্তু শিয়ালমাৰী বুলি এইটো নামকৰণ হৈছে এই চাব চেণ্টাৰটো এই চাব চেণ্টাৰটো কি কৰিছে কোৱাৰ পিছত এই চাব চেণ্টাৰ শিয়ালমাৰী চাব চেণ্টাৰটোৰ পষ্টাৰটো টাঙানমাৰী বুলি এটা মানে চাব চেণ্টাৰ আছে তাতে তেওঁলোকে মানে পষ্টাৰটো লগায় এৰে পষ্টাৰ যিটো শিয়ালমাৰী বুলি পষ্টাৰ আছে এই পষ্টাৰটো তাতে লগায় তেওঁলোকে তাতে মানে 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 এই বেজি চেজি তেওঁলোকে ইত্যাদি কৰে কিন্তু আমি এই বস্তুটোৰ কাৰণে বহুত যুঁজি আমি গুৱাহাটী আমাৰ যিটো আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে ডিৰেক্টৰ ছাৰক আমি জনাইছোঁ লিখিত আকাৰে দিছোঁ ৰাইজোৱা আমি শুৱালকুছিতো দিছোঁ মিনিষ্টাৰকো জনাইছিলোঁ এই বস্তুটো মানে আমাৰ সুমন হৰিপ্ৰিয়া আমাৰ বিধায়কে তেখেতকো জনাইছোঁ যে আমাৰ চহৰ অঞ্চলত এনেকুৱা বেকাৰ এটা চাব চেণ্টাৰ আছে গতিকে এটা ডাক্তৰৰ দৰকাৰ নাৰ্ছৰ দৰকাৰ আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক কিন্তু আজিলৈ তাৰমানে নহ'ল আপোনালোকে নিজে চাইছে কি হৈ আছে এটি গৰু নোসোমায় সাপো নোসোমায় সাপে থাকে বেলেগ একো নাথাকে গতিকে আমি আহ্বান কৰোঁ চৰকাৰক আমাৰ মানে স্বাস্থ্য মন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যে আমাৰ চহৰ অঞ্চল হিচাপে আমাৰ ঘৃণা নকৰি মিয়া অঞ্চল ঘৃণা নকৰি এই স্বাস্থ্য কেন্দ্ৰটোত এটা ডক্টৰ আৰু নাৰ্ছ দিয়াৰ কাৰণে আমি আবেদন কৰোঁ আমি অনুৰোধ জনাইছোঁ তেখেতক ভেকচিনৰ কাৰণেতো আমি মানে সুবিধা নাপাওঁৱে আমাৰ দূৰত যাব লাগে দূৰত যাবলৈ তেখেতক তাৰমানে বেজি দিব লাগে নাৱেদি পাৰ হ'ব লাগে বা তেখেতে যদি আহে মাহৰ মূৰত তেতিয়াহ'লে নাৱেদি আহি পেলাই একদিনৰ কাৰণে গুচি যায় বাকী গৰ্ভৱতী কি হ'ব বাকী গৰ্ভৱতীখিনি আমি টাঙানমাৰীত যাব লাগে বাকী বেমাৰীখিনি সৰু সুৰা জ্বৰ কাহ হ'লে আমি শুৱালকুছিত যাব লাগে গতিকে আমি এই নিউজ লাইভৰ মাধ্যমেদি আমি অনুৰোধ কৰিছোঁ যে চৰকাৰ প্ৰশাসনে আমাক এই চাব চেণ্টাৰটো হয় ডক্টৰ নাৰ্ছ দিয়ক নহয়বা এই ঘৰটোত মানুহ থকাৰ কাৰণে ব্যৱস্থা এটা কৰি দিয়ক হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 98
শূন্য অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।